মানকাছাৰৰ কালাপানী সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনত উখল মাখল পৰিৱেশ। সমবায় সমিতিৰ অংশীদাৰীসকল ওলাই আহিল নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ। দুপৰীয়া 12 বজাৰ পৰা আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া। 15টাকৈ পদৰ বাবে অনুষ্ঠিত হৈছে এই নিৰ্বাচন। ইয়াৰে 2গৰাকী মহিলা প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। এতিয়া 13টা পদৰ বাবে অনুষ্ঠিত হৈ আছে নিৰ্বাচন। 15টা পদৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত 26গৰাকী প্ৰাৰ্থীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা। 2905 জন ভোটাৰে নিৰ্ণয় কৰিব 26গৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য। যোৱা দুটা নিৰ্বাচনত এই কালাপানী সমবায় সমিতিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। এইবেলি যেহেতু মই বেলেগ এটা লাইনত যাব বিচাৰিছোঁ, সেইকাৰণে আমি কংগ্ৰেছ দলৰ সমৰ্থিত যিকেইজন প্ৰাৰ্থী আছে ৰাইজৰ মাজত যি উৎসাহ উদ্দীপনা দেখি আছোঁ যে আমাৰ দলৰ 9জন সমৰ্থিত প্ৰাৰ্থী আছে, ইনশাআল্লাহ 9জনে জয়লাভ কৰিব। এতিয়া আপোনালোকে নিজেও চাই আছে, মানে যোৱা দুটা টাৰ্মত যদিও মই নিৰ্বাচন কৰিছোঁ, মানুহৰ মাজত ইমান উৎসাহ উদ্দীপনা নাছিলে। এইবাৰ যিটো উৎসাহ মানুহে দেখাই আছে, কালি 30 তাৰিখ 31 তাৰিখে যিটো ফলাফল ওলাব আপোনালোকে গম পাই যাব, জল পটপট হৈ যাব। আমাৰ 9জন প্ৰাৰ্থীৰ ভিতৰত 9জনে জয়লাভ কৰিব। মই নাভাবোঁ যে পঞ্চায়তত এইটো প্ৰভাৱ পৰিব বুলি, কাৰণ সমবায়টো টোটেলি প্ৰাইভেট ছেক্টৰ। এইটো আমাৰ শ্বেয়াৰ হোল্ডাৰৰ বস্তু হয়। এইটো সকলোৱে ভোট দিব নোৱাৰে। আমাৰ 80,000-85,000 ভোটাৰ আছে কালাপানী ZPCত, কিন্তু ইয়াত মাত্ৰ 2900 ভোটাৰ আছে। সেইকাৰণে মই নাভাবোঁ প্ৰভাৱ পৰিব, অলপতো প্ৰভাৱ থাকিবই। মই 100% আশাবাদী নিৰ্বাচন লৈ। মই যিখিনি ৰাইজে মোক সঁহাৰি দি আছে, শ্বেয়াৰ হোল্ডাৰে মোক সঁহাৰি দি আছে, ইনশাআল্লাহ মই 100% জিকিম। মোৰ সতীৰ্থ যিবিলাক আছে সকলোৱে জিকিব। আপোনালোকে আগতেই জানে আমাৰ দুটা জিকিলে বিনা প্ৰতিদ্বন্দ্বিতাত, আৰু বাকী যিবিলাক আছে ইনশাআল্লাহ সকলোৱে ভগৱানৰ ওচৰত আশীৰ্বাদ ৰাখি গৈছোঁ, সকলোৱে আমাৰ দলীয় সতীৰ্থবৃন্দ সকলোৱে জিকিব। আমি ভাবিছোঁ ঠিক সময়মতে আমি যিবিলাক বস্তু আহিছে চৰকাৰে দিয়ে, চৰকাৰৰ তৰফৰ পৰা যেনেকা ৰেচন কাৰ্ডৰ ভিত্তিত যিবিলাক চাউল চেনি যিবিলাক আহিব, আমি শ্বেয়াৰ হোল্ডাৰক সকলোৱে যিবিলাক যেনেকৈ আহে আমি সকলোৰে মাজত সমান অধিকাৰ বাবে বুজাই দিম। আৰু লাগিলে আমি শ্বেয়াৰ হোল্ডাৰক মাহিলী বা 2 মাহৰ মূৰে মূৰে মাতি কেনে আমাৰ আশা আমি এখেতক ৰাইজক সকলোৱে জনাই দিম। এইটো আমাৰ ভৰসা আশা আছে। মানকাছৰৰ পৰা অৰ্জুন ৰবিদাসৰ ৰিপৰ্ট, সংবাদ লহৰ।